নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ আটক কৰা হৈছে AIUDFৰ বিধায়ক আমিনুল ইছলামক আটক কৰা হৈছে পহলগাম ঘটনা সন্দৰ্ভত কৰিছিল বিতৰ্কিত মন্তব্য আৰু পহলগাম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি আটক দিঙৰ বিধায়ক আমিনুল ইছলাম জানিব পৰা মতে দিঙৰ বিধায়কগৰাকীয়ে পলমুৱা কাণ্ড আৰু পহলগাম কাণ্ডত কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ থকা বুলি উল্লেখ কৰিছিল আটক দিঙৰ বিধায়ক আমিনুল ইছলাম বৃহস্পতিবাৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকসহ বিশাল আৰক্ষী বাহিনীৰ দল এটাই আটক কৰি থানালৈ লৈ আনে বিধায়কগৰাকীক আৰু পহলগাম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ পাছতে বিধায়কগৰাকীৰ বিৰুদ্ধে এই ব্যৱস্থা হাতত লৈছে আৰক্ষীয়ে আমিনুল ইছলামে কৈছিল যে 2019 চনৰ পলমুৱা কাণ্ডত কেন্দ্ৰীয় চৰকাৰ জড়িত আছিল আৰু এইবাৰো কোনো ডাঙৰ ষড়যন্ত্ৰ কৰিছে বুলি কয় লগতে কৈছিল সন্ত্ৰাসবাদীয়ে নাম ধৰ্ম খুদি পৰ্যটকক হত্যা কৰা বুলি বিজেপি চৰকাৰে ভুৱা প্ৰচাৰ চলাইছে আৰু তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰি কৈছিল যে মোৰ সন্দেহ হয় যে কাশ্মীৰত বাৰে বাৰে এনে কাণ্ড সংঘটিত কৰি হিন্দু মুছলমানৰ মাজত বিভাজন কৰাৰ ষড়যন্ত্ৰ কৰিছে কেন্দ্ৰীয় চৰকাৰ গতিকে এই পহলগাম আৰু পলমুৱা কাণ্ডৰ ওপৰত নিৰপেক্ষ তদন্তৰ দাবী কৰিছিল আমিনুল ইছলামে বিধায়কগৰাকীৰ এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতে বিভিন্নজনে ইয়াৰ বিৰোধিতা কৰি তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছিল দেশত পহলগাম কাণ্ডক লৈ চাঞ্চল্য অব্যাহত থকাৰ মাজতে আমিনুল ইছলামৰ এই মন্তব্যই বিভিন্নজনক স্তম্ভিত কৰি তুলিছিল উল্লেখ্য যে 22 এপ্ৰিলত পহলগামত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা ধৰ্মঘটি সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল 26 জন লোকক আৰু এই ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে